আকবৰ আমাৰ যে আমৰ নতুন চেম্পলখিনি আহিছে তাৰ পৰা এটা পুলি চৌধুৰীক দি দিবা। ঠিক আছে মই পঠাই দিম ছাৰ এইটো আকৌ কি মাল? এইটো আচল মাল ছাৰ। ঐ ছাৰ দেখুৱা 3 নম্বৰটো কেনে ছাৰ এইটো জমি যাব মই কৈছো খালি ইয়াৰ লগত মিলা গান এটা লাগিছে না চৌধুৰী মোক ক'বচোন মই কোৱা বুলি এটা ভাল তাগৰা গান বনাই গানটো আহি গ'লে আমাৰ কেম্পেইন জমি যাব হিলাই দিব লাগিব। আৰে নাচি দিয়ক কেম্পেইন জমি যাব। ৰাহুল পিজ্জা আনিছো লোৱা। থেংক ইউ ৱেলকাম। উফ এতিয়াহে নিজৰ পেট যেন লাগিছে। এনিৱেজ ৰাহুল যদি তুমি গান গাই থাকিব বিচাৰিছা এই কামটো প্ৰফেচনেলি নোলোৱা কিয়? ৰাইট নীৰ? মইতো তাক অলৰেডি কৈছোৱে সি মোৰ কাৰণে গান বনালে মই ভালেই পাম। গাইজ আই ৱাজ জাষ্ট থিংকিং যদি তোমালোকে দুয়োজনে মিলি এটা বেণ্ড ফৰ্ম কৰি লোৱা। বেন আকৌ কেলে? আজি শ্ব'টোৰ যিমান ভাল ফিডবেক আছিল এণ্ড আই স্প'ক টু গীতাৰ্থ দ্য অডিয়েন্স ৱেণ্ট ক্ৰেজি। জাষ্ট থিংক নে যদি তোমালোকে দুয়োটাই এটা বেণ্ড ফৰ্ম কৰা গোটেই ইণ্ডিয়া কপাই দিব পাৰিবা। এটা বেণ্ডত দুটা ছিংগাৰ নাথাকে নহয় আৰু ই ছোৱালী হ'লেও বেলেগ কথা। কিয় এটা বেণ্ডত দুটা ছিংগাৰ কিয় থাকিব নোৱাৰে? আৰু আমি কামনো কি দুটা মতা মানুহে এখন ষ্টেজত উঠি যদি তুমি মোৰ প্ৰাণ তুমি মোৰ গান এইবিলাক গাই থাকিলে কেনেকুৱা লাগিব বাৰু? গতিকে এইবিলাক বেণ্ড চেণ্ড বাদ দিয়া ই মুঠতে মোৰ কাৰণে গান বনাব আৰু কেতিয়াবা মোৰ প্ৰগ্ৰেমত আহিলে দুই এটা গান গাই দিব আৰু নে কি কৰ আৰু?